হেল্ল' এভৰিৱান, তোমালোকে বহুতেই আমাক সুধি আছিলে যে স্পট এডমিশ্যন কি হয়, স্পট এডমিশ্যন আমি কেনেকৈ ল'ব পাৰিম, ডিৰেক্টলি ইনষ্টিটিউটত গৈ আমি স্পট এডমিশ্যন ল'ব পাৰিম নেকি, এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ আজি এই ভিডিঅ'ত দিবলৈ মই চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা। এতিয়া চোৱা, তোমালোকে গমেই পাইছা যে 6/8/2026 কি হৈছিলে, ৰাউণ্ড 1ৰ এই ৰিজাল্ট আছিলে, এইটো দিয়া হৈছিলে হয়নে। তাৰপিছত ৰাউণ্ড 1ত যিসকলে তোমালোকে ছিটটো পালা, তোমালোকৰ 7 তাৰিখৰ পৰা 11 তাৰিখলৈকে কি হৈছিল, তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হৈছিল, লগতে তোমালোকৰ এডমিশ্যনবিলাক লৈ থকা হৈছে। ঠিক আছে, অৰ্থাৎ 7 তাৰিখৰ পৰা 11 তাৰিখলৈকে। এতিয়া ৰাউণ্ড 1ৰ পিছত যিকেইটা ছিট ৰৈ যাব সেইখিনিৰ ৰিপৰ্ট কেতিয়া কৰিব, 12 তাৰিখে কৰিব ৰিপৰ্টটো। ঠিক আছে, 12 তাৰিখে ৰিপৰ্ট কৰাৰ পিছত 13 তাৰিখে পাব্লিকেশ্যন অফ ভেকেঞ্চি লিষ্ট 13 তাৰিখে পাব্লিছ কৰা হ'ব। 13 তাৰিখে ভেকেঞ্চি লিষ্ট পাব্লিছ কৰাৰ পিছত তোমালোকে 14 তাৰিখে আকৌ ৰাউণ্ডটোৰ ৰিজাল্ট পাবা, লগতে কাট অফ মাৰ্কো তোমালোকে পাই যাবা। তাৰপিছত ৰাউণ্ডটোত তোমালোকে যিসকলে তোমালোকে ছিটটো পাবলৈ সক্ষম হ'বা, তোমালোকৰ আকৌ 17 তাৰিখে তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব, লগতে পইচাটো দিব লাগিব, লগতে এডমিশ্যনো তোমালোকৰ হ'ব। তাৰপিছত ৰাউণ্ডটোৰ পিছত কিমানখিনি ছিট ৰৈ গ'ল এইখিনি তেওঁলোকে ৰিপৰ্ট কৰিব। ৰিপৰ্ট কৰাৰ পিছত আকৌ 19 তাৰিখে ভেকেঞ্চি লিষ্ট আকৌ প্ৰকাশ পাব। 19 তাৰিখে ভেকেঞ্চি লিষ্ট প্ৰকাশ পোৱাৰ পিছত 20 তাৰিখে আকৌ তোমালোকে চাব লাগিব, তোমালোকে তাত ৱেবছাইটত ধুনীয়াকৈ আহি যাব, তোমালোকে চাব লাগিব যে ক'ত কিমান এটা ছিট ৰৈ গ'ল, কাৰণ ৰাউণ্ডটোৰ পিছত বহু পৰিমাণে ছিট কি হ'ব, কমি যাব হয়নে। তে কিমানটা ছিট তাত ৰৈ গ'ল সেইটো তোমালোকে ভেকেঞ্চি লিষ্টত গম পাই যাবা। তাৰপিছত আকৌ কি কৰিব পাৰা, তোমালোকে ক'ত কিমান ছিট আছে সেইটো চাই তোমালোকে অনলাইন কাউন্সেলিং কৰিব লাগিব। ঠিক আছে, 20 তাৰিখে অনলাইন কাউন্সেলিং কৰাৰ পিছত 24 তাৰিখে তোমালোকৰ ৰাউণ্ড 3ৰ তোমালোকে ৰিজাল্টটো পাই যাবা, লগতে কাট অফ মাৰ্কো তোমালোকে পাবা। ৰাউণ্ডটোত যিসকলে তোমালোকে এডমিশ্যন ল'বলৈ সক্ষম হ'বা, অৰ্থাৎ তোমালোকে যিসকলে ছিটটো পাবা, তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব, লগতে এডমিশ্যনো তোমালোকে 29 তাৰিখৰ ভিতৰত পাই যাবা। ঠিক আছে, তাৰপিছত কি কৰিব, টোটেল 3টা ৰাউণ্ড হ'ব, ৰাউণ্ড 1, ৰাউণ্ড 2, ৰাউণ্ড 3, 3টা ৰাউণ্ডৰ অন্তত আৰু যদি ধৰা কোনোবাখনত ছিট ৰৈ গ'ল, ঠিক আছে, আৰু যদি কোনোবাখনত ছিট ৰৈ গ'ল তেতিয়াহ'লে সেই ৰিপৰ্টটো কি কৰিব, তেওঁলোকে আপলোড কৰিব ৱেবছাইট। তেওঁলোকে আপলোড কৰাৰ পিছত SCRT কি কৰিব, পাব্লিকেশ্যন অফ ভেকেঞ্চি লিষ্ট, অৰ্থাৎ কিমানটা ছিট ক'ত ৰৈ গ'ল, ৰাউণ্ড 1, ৰাউণ্ড 2, ৰাউণ্ড 3ৰ পিছত কিমানটা ছিট ৰৈ গ'ল, সেয়া 1/9/2026 প্ৰকাশিত কৰিব। আশা কৰিছোঁ বুজি পালা। 1/9/2026 প্ৰকাশ কৰাৰ পিছত তোমালোকৰ স্পট এডমিশ্যন আৰম্ভ হ'ব। ঠিক আছে, 3টা ৰাউণ্ডৰ পিছত কি হ'ব, স্পট এডমিশ্যন আৰম্ভ হ'ব। ইয়াত লিখা আছে ধুনীয়াকৈ চোৱা, স্পট এডমিশ্যন উইল বি হেল্ড ইন দ্য ইনষ্টিটিউট টেণ্টেটিভলি on 3/9/2026 to 10/9/2026, অৰ্থাৎ 3/9/2026 পৰা 10/9/2026 ভিতৰত তোমালোকৰ স্পট এডমিশ্যনসমূহ হ'ব। এতিয়া ক'ত কিমান ছিট ৰৈ গ'ল সেয়া তোমালোকে ধুনীয়াকৈ গম পাই যাবা পিছত। ঠিক আছে, কাৰণ পাব্লিকেশ্যন অফ ভেকেঞ্চি লিষ্ট এতিয়া 1 তাৰিখে তোমালোকে গম পাই যাবা। সেইমতে তোমালোকে এটা নিৰ্দিষ্ট ডেটত তোমালোকে নিজে খবৰ কৰিব লাগিব। সেইমতে এটা নিৰ্দিষ্ট ডেটত তোমালোকে কি কৰিব লাগিব, য'ত ধৰা ছিটবিলাক ৰৈ গৈছে তাত কি হ'ব, স্পট এডমিশ্যন হ'ব। বহুতৰে মনত এটা ভুল ধাৰণা আছে যে স্পট এডমিশ্যন মানে তেওঁলোকে ভাবি লয় যে আমি সোনকালে গৈ সেইদিনাখন যদি গৈ পাওঁ, পইচাটো দিলেই আমাৰ এডমিশ্যনটো হৈ যাব। তেনেকুৱা নহয়। স্পট এডমিশ্যনৰ কাৰণে তোমালোকে কি কৰিব লাগিব, ফৰ্ম দিব, তাত ফৰ্মখন ফিল আপ কৰিব লাগিব। এতিয়া ইয়াতেও এটা কথা আছে, ফৰ্মখন ফিল আপ কৰিলেতো নহ'ব, কাৰণ চোৱা, সেই স্পট এডমিশ্যন অৰ্থাৎ যিটো ছিট ৰৈ গ'ল সেই ছিটটো কোনটো কাষ্টৰ আছিলে, যেনে ধৰা SCৰ আছিলে, OBCৰ আছিলে বা জেনেৰেলৰ আছিলে হয়নে। গতিকে সেইটো তোমালোকৰ তাত চাব লাগিব। সেইমতে যদি তাত কোনোবা ধৰা OBCৰ ছিট এটা ৰৈ গ'ল, ঠিক আছে, ৰৈ যোৱাৰ পিছত সেই ছিটটো কোনে প্ৰথমতে পাব, OBC। যদি তোমালোক তাত কোনোবা কোনো কেণ্ডিডেট ৰৈ গ'ল তেওঁ পাব। যদি OBCৰ কোনো কেণ্ডিডেট তাত সেইদিনাখন উপস্থিত নাই তেতিয়াহ'লে সেইটো URত গুচি যাব। URত গুচি গ'লে যিয়ে বেছি নম্বৰ পাইছে তেওঁকে সেই ছিটটো দি দিয়া হ'ব। আশা কৰিছোঁ বুজি পালা স্পট এডমিশ্যননো কি হয়। ইয়াৰ ৰিলেটেড যদি কিবা কুৱেশ্যন আছে আমাক সুধিবলৈ নাপাহৰিবা। ADR কাৰণে যদি প্ৰিপেয়াৰ কৰি আছে, আমাৰ ফ্ৰী কৰ্চো আছে, পেইড কৰ্চো আছে। এপটো ডাউনলোড কৰি ল'বা, ডেছক্ৰিপশ্যনত লিংকটো দি থোৱা আছে। পেইড কৰ্চত তোমালোকে 299 পে' কৰিব লাগিব, 1 year ভেলিডিটি থাকিব। ফ্ৰী কৰ্চত তোমালোকে 1 টকা পে' কৰিবলৈ নালাগে। আৰু ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা কুৱেশ্যন আছে বা কিমান নম্বৰ পাইছা, ডাউট কিবা ৰৈ গ'ল, আমাক সুধিবলৈ নাপাহৰিবা। আমি চেষ্টা কৰিম তোমালোকক যিখিনি পাৰোঁ হেল্প কৰিবৰ কাৰণে।